নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মনোজ নাথে আজিৰ ৰাখিবল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভাদৰ মাহৰ 7 তাৰিখ 24 আগষ্ট 2024 চন শনিবাৰ। আজি সূৰ্যোদয় সময় ৰাতিপুৱা 5:02 আৰু সূৰ্যাস্ত সময় 5:58 আবেলি। তিথি পঞ্চমী তিথি। আজি পঞ্চমী তিথি দিনৰ 12:57 পঞ্চমী তিথি, তাৰপিছত আৰম্ভ হ'ব ষষ্ঠী তিথি। পঞ্চমী তিথিত বেল নাখাব আৰু ষষ্ঠী তিথিত কেঁচা নিমখ নাখাব। পঞ্চমী তিথিত বেল খালে মিছা বদনাম পোৱা যায় আৰু ষষ্ঠী তিথিত কেঁচা নিমখ খালে শৰীৰত বেমাৰ হোৱাৰ যি এটা বাধা দিয়া শক্তি থাকে, সেই শক্তিটো নাইকিয়া হৈ যায়। এতিয়া আহিছোঁ নক্ষত্ৰ। আজিৰ নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ। ৰাতি 11:49 অশ্বিনী নক্ষত্ৰ থাকিব। তাৰপিছত আৰম্ভ হ'ব ভৰণী নক্ষত্ৰ। যক, আজিৰ যক হৈছে গণ্ডযক। দিনৰ 12:31 গণ্ডযক। তাৰপিছত বৃদ্ধি যক। কৰণ তৈতিলকৰণ, দিনৰ 12:57 তৈতিলকৰণ। তাৰপিছত হ'ব গড়কৰণ, ৰাতি 11:49। তাৰপিছত বনিষ্কৰণ আৰম্ভ হ'ব। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ আৰু গণ হ'ব দেৱগণ। আজি যিসকল জাতক জাতিকাৰ জন্মদিন তেওঁলৈ মোৰ তৰফৰ পৰা বহুত শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ বছৰটো যেন ভালে কুশলে পাৰ হৈ যায়। আজি আৰু যিসকলৰ জন্মদিন বাৰ্থডে, আজিৰ পৰা 64 দিন 64 ডেজ আপোনাৰ যি ৰৈ থকা কাম, সেই ৰৈ থকা কাম আপোনাৰ সম্পন্ন হ'বলৈ গৈ আছে। 64 দিনৰ ভিতৰত আপোনাৰ ৰৈ থকা কাম, ৰৈ থকা পইচা, এইবিলাক আপুনি যিখিনি আছে আধৰুৱা কামবিলাক আপোনাৰ সম্পন্ন হ'বলৈ গৈ আছে। ঠিক আছে। ভিডিঅ'টোৰ শেষত প্ৰতিকাৰ দিনটোৰ প্ৰতিকাৰ কি কৰিব লাগে, প্ৰতিকাৰ আৰু দিনটোৰ লাকি নম্বৰ দিয়া হৈছে। গতিকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া শুনক ৰাশিফল। প্ৰথমতে আহিছোঁ মেষ ৰাশি। মেষ ৰাশিৰ আদ্যাক্ষৰ হ'ল অ, আ, ল। এই তিনিটা আখৰে আৰম্ভ হয়। যিসকলৰ নামৰ প্ৰথম আখৰটো অ, আ, লৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ বাবে দিনটো ভাল। আজি আপোনাক ইনকাম কৰিবলৈ চান্স দিয়া হৈছে। আপুনি আজি যিমান পাৰে ইনকাম কৰক। আপোনাৰ আজি আয়ৰ যক, খৰচটো আজি কম আছে। আপোনাৰ ইনকাম বহুত ইনকাম আছে আজি। আপুনি নিজে মনোযোগ দি কামত লাগি থাকক। তাৰপিছত আহিছোঁ বৃক্ষ ৰাশি। যিসকলৰ নামৰ প্ৰথম আখৰটো ই, উ, বৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে বৃক্ষ ৰাশি। এতিয়া শুনক বৃক্ষ ৰাশিৰ ৰাশিফল। ইমান দিনে আপুনি ক'ৰবালৈ ফুৰিবলৈ যাম বুলি ভাবি যি আছিল, সেই মনোকামনা আজি পূৰ্ণ হ'বলৈ গৈ আছে। আপুনি আজি ফুৰিবলৈ যাব পাৰে। আপোনাৰ আজি ভ্ৰমণৰ যক আছে, আপুনি ইচ্ছা কৰিলে যাব পাৰে। তাৰপিছত আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ আদ্যাক্ষৰ হ'ল ক, দ্বিতীয় ছ আৰু ক। যিসকলৰ নামৰ প্ৰথম আখৰ ক, দ্বিতীয় ছ ঘৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে মিথুন ৰাশি। এতিয়া আহক মিথুন ৰাশিৰ ৰাশিফল। আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ খৰচৰ পৰিমাণ বৃদ্ধি দেখা যায়। আজি আপোনাৰ খৰচ হ'ব, ইনকাম হ'লেও হওক বা নহওক, আপোনাৰ খৰচৰ পৰিমাণ বৃদ্ধি আছে। গতিকে আপুনি যিমান পাৰে দৰকাৰী বস্তুখিনিহে ক্ৰয় কৰক। ভাল কামত খৰচ কৰাটো ভাল হ'ব, নহ'লে আপোনাৰ আয়তকৈ বেছি দেখা যায়। তাৰপিছত আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ আদ্যাক্ষৰ হ'ল হ আৰু মূৰ্ধন্য ড। যিসকলৰ নামৰ প্ৰথম আখৰটো হ আৰু মূৰ্ধন্য ডৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে কৰ্কট ৰাশি। এতিয়া শুনক কৰ্কট ৰাশিৰ ৰাশিফল। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আপোনাৰ যি ৰৈ থকা টকা পইচা আজি আপুনি পাব। আপোনাৰ নিজৰ যি কৰ্ম, সেই কৰ্ম কৰি থাকক, চিন্তা কৰিব নালাগে। আপোনাৰ আটকি থকা পইচা আজি অকণমান হ'লেও আজি আপোনাৰ হাতলৈ আহিব। আজি আপোনাৰ বাবে ভাল দিন, প্ৰাপ্তি যোগ দেখা যায়। তাৰপিছত আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ নামৰ প্ৰথম আখৰটো হৈছে ম আৰু মূৰ্ধন্য ট। যিসকলৰ নামৰ প্ৰথম আখৰটো ম আৰু মূৰ্ধন্য টৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ এতিয়া শুনক সিংহ ৰাশিৰ জাতক জাতিকাসকল,
ইমান দিনে আপোনাৰ যি চকুত টোপনি নহা হৈ আছিল সেই পৰিস্থিতি আজি আপোনাৰ ভাল হ'বলৈ গৈ আছে। আজি আপোনাৰ শান্তি যাওক, তাৰমানে আপোনাৰ যি আধৰুৱা কাম ৰৈ থকা কাম আছে আজি সম্পন্ন হ'ব। আজি আপোনাৰ মনলৈ বা ঘৰলৈ সুখ শান্তি বিৰাজ কৰিব। গতিকে আপুনি ভালকৈ এই দিনটো উপভোগ কৰক। তাৰপিছত আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ নামৰ প্ৰথম আখৰটো হৈছে প আৰু মূৰ্ধন্য। যিসকলৰ নামৰ প্ৰথম আখৰটো প আৰু মূৰ্ধন্যৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে কন্যা ৰাশি। এতিয়া শুনক কন্যা ৰাশিৰ ৰাশিফল। আজি আপোনাৰ বাবে দিনটো বেছ শুভ দেখা যায়। আজি আপুনি নতুন কিবা কাম কৰিম বুলি ভাবিছে যদি কৰিব পাৰে, আপোনাৰ কাৰণে আজি দিনটো ভাল। আপুনি যদি কিবা নতুন কামৰ কথা চিন্তা কৰিছে নতুন কামটো কৰিব পাৰে, কোনো অসুবিধা নহয়। তাৰপিছত আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ আদ্যাক্ষৰ হ'ল ৰ আৰু ত, পেট কাটা আৰু দান্ত্যাত ত। যিসকলৰ নামৰ প্ৰথম আখৰটো পেট কাটা ৰ আৰু তৰে আৰম্ভ হয় তেওঁলোকৰ আজিৰ দিনটো মান সন্মান যশ খ্যাতি বৃদ্ধি যশ। আজি আপুনি কামত বা কিবা কৰ্মস্থানত আপুনি বাহ পাব। আজি আপোনাৰ বাবে দিনটো ভাল। তাৰপিছত আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ আদ্যাক্ষৰ হ'ল দন্ত্য ন আৰু 29 জ। যিসকলৰ নামৰ প্ৰথম আখৰটো দন্ত্য ন আৰু 29 জৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে বৃশ্চিক ৰাশি। এতিয়া শুনক বৃশ্চিক ৰাশিৰ আজিৰ দিনটো কেনেকুৱা যাব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজি মনলৈ প্ৰেম প্ৰীতিৰ ভাৱ জাগিব। মনলৈ কিবা বিয়া বাৰুৰ কথা চিন্তা আহিব পাৰে। তাৰপিছত আহিছোঁ ধনু ৰাশি। ধনু ৰাশিৰ আদ্যাক্ষৰ হ'ল হ, ফ আৰু দন্ত্যাত ধ। এই তিনিটা আখৰে আৰম্ভ হ'লে ধনু ৰাশি হয়। ধনু ৰাশিৰ আজি আপোনাৰ বাবে দিনটো ভাল বুলিয়ে ক'ব পাৰি। মান সন্মান যশ খ্যাতি আজি আপোনাৰ অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপোনাৰ বাবে দিনটো শুভ হ'ব। তাৰপিছত আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ আদ্যাক্ষৰ হ'ল খ আৰু বৰ্গা জ। যিসকলৰ নামৰ প্ৰথম আখৰটো খ আৰু বৰ্গা জৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ মনলৈ প্ৰেম প্ৰীতিৰ ভাৱ জাগি উঠিব আৰু কিবা বিয়া বাৰুৰ কথা মনলৈ চিন্তা আহিব পাৰে। বিয়া বাৰুৰ কথা আজি আপোনাৰ বাবে যদি কিবা মনে মনে কিবা ভাবি আছে আপুনি প্ৰিয়জনক কৈ দিব পাৰে। আপোনাৰ বাবে দিনটো আজিৰ বাবে বেছ শুভ। তাৰপিছত আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ আদ্যাক্ষৰ হ'ল গ, কালি ব, দান্ত্য হ। যিসকলৰ নামৰ প্ৰথম আখৰটো গ, কালি ব, দান্ত্য হৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে কুম্ভ ৰাশি। এতিয়া শুনক কুম্ভ ৰাশিৰ দৈনিক ৰাশিফল, আজিৰ দিনটোৰ ৰাশিফল। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ মূৰটো ব্ৰেইনটো অলপমান ঠাণ্ডা ৰখাৰ চেষ্টা কৰক। আজি আপোনালোকে পাৰিলে যাত্ৰাৰ সময়ত এডোখৰটো আদা খাবয়ে। তাৰ লগতে যদি পাৰে ৰাতিপুৱা গা পা ধোৱাৰ পিছত জেন্টছ হ'লে সোঁহাতত 8ডাল ক'লা সূতা মেৰিয়াই ল'ব, বান্ধি ল'ব। আৰু লেডিছ হ'লে বাওঁ হাতত 8ডাল ক'লা সূতা হাতত বান্ধি ল'ব। আপোনাৰ বাবে দিনটো শুভ হ'ব। তাৰপিছত আহিছোঁ শেষৰটো ৰাশি অন্তিম ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ আদ্যাক্ষৰ হ'ল দন্ত্যাত দ, প্ৰথম ছ, নিয় আৰু দান্ত্যাত থ। একোটা নামেৰে যিসকলৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে মীন ৰাশি। আজি আপোনাৰ দিনটো আপোনাৰ মনলৈ অহংকাৰৰ ভাৱ আহিব পাৰে। গতিকে আচলতে অহংকাৰ কৰিব নালাগে। অহংকাৰতেই ৰাৱণ পতন গৈছিল। অহংকাৰটো এৰক, আপোনাৰ বাবে শুভ হ'ব। আপোনাৰ দিন ভাল হ'ব পাৰে, তথাপিতো অহংকাৰটো নকৰিব। অহংকাৰ কৰাটো বেয়া কথা। অহংকাৰটো এৰাই চলক, আপোনাৰ উন্নতি হ'ব। ৰাশিফল শুনিলে এতিয়া আহিছোঁ প্ৰতিকাৰলৈ। এতিয়া শুনক প্ৰতিকাৰ। আজি হ'ল শনিবাৰ। আজি আপুনি যিসকলৰ ৰাশি ফলাফলত কিছুমানৰ বেয়া ওলাইছে, কিছুমানৰ ভাল ওলাইছে, বেয়া হওক বা ভাল হওক আপুনি প্ৰতিকাৰখিনি কৰক। বেয়াটোতো অকণমান হ'লেও ভালৰ মুখ দেখা যায়। আপুনি যাত্ৰাৰ সময়ত কি কৰিব, যাত্ৰাৰ সময়ত এডোখৰ আদা ল'ব। আদা খাই আপুনি যাত্ৰা কৰক, আপোনাৰ দিনটো শুভ হ'ব। আৰু তাৰপিছত আহিছোঁ যদি আপুনি পাৰে, যদি আপোনাৰ ধাৰ দুপাৰ আছে আজি আৰু যদি দুৰ্ঘটনাৰ কিবা যোগ থাকে তেতিয়াহ'লে আপুনি যদি জেন্টছ হয় তেনেহ'লে শ
ভৰিত এডাল ক'লা সূতা বান্ধি লওক আৰু লেডিজ হ'লে বাওঁ ভৰিত মানে এডাল ক'লা সূতা বান্ধি ল'লে আপোনাৰ যি দুৰ্ঘটনাৰ জখ সেয়া মানে হ্ৰাস পায়। তাৰপিছত আহিছোঁ আৰু এটা কথা, তাৰমানে আজিৰ দিনটোত মানে শনিবাৰ, আজিৰ দিনটোত আপুনি প্লাষ্টিকৰ বস্তু আৰু লোহাৰে নিৰ্মিত বস্তু ক্ৰয় নকৰিব, নহ'লে আপোনাৰ বাবে ক্ষতিকাৰক। এইখিনি নিয়ম মানি চলক, আপোনাৰ বাবে মংগল। এতিয়া শুনক আজিৰ লাকি নাম্বাৰ। আজিৰ লাকি নাম্বাৰ হৈছে 17968। আকৌ এবাৰ কৈছোঁ 17968। ভিডিঅ'টোৰ দ্বাৰা আপোনাৰ অকণমানো যদি উপকাৰত আহিছে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি দিব, কমেণ্টত ভাল লগা কিবা এটা লিখি দিব। আপুনি যদি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিব। আন 10জনলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজি আপোনাৰ দিনটো যেন শুভ হয় তাৰে কামনাৰে আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।